স্বাগতম জনাইছো বন্ধু বান্ধৱীসকলক আজি আমি যেটো প্ৰশ্ন আলোচনা কৰিম হেতু প্ৰশ্ন হল ডাইৰেকশনৰ ওপৰত ভিত্তি কৰি লগতে হাইপোথেনাইজ ইউজ কৰি ডাইৰেকশনৰ ওপৰত ভিত্তি কৰি হাইপোথেনাইজ ইউজ কৰি বনোৱা হেতু খুবেই ধুনিয়া বহুত ধুনিয়া প্ৰশ্ন তেনেহলে আমি আৰম্ভ কৰো আজি অপচন কেটা দিয়াই নাই কথা নাই তে আৰম্ভ কৰো অপচন নদিলেও কথা নাই আমি এনে সঠিক উত্তৰটো ওলাম আপুনিও পাৰিব সঠিক উত্তৰ ওলাব কেনে আৰম্ভ কৰো সব ডাইৰেকশনৰ কোৱেশ্চন যেতিয়া আপুনি দেখা হ'ব আপুনি চালে গম পাই যাব ৰাভি ওয়ার্কস 8 কিলোমিটাৰ নৰ্থ ইষ্ট যেতিয়া আপুনি নৰ্থ ইষ্ট ওয়েস্ট এনেকৈ যদি কিবা দেখা পায় আপুনি ফাৰ্স্ট টাইম এটা জকসি লাগি দিব সব এইডাল জকসি এতিয়া আপুনি এটা কৰিব নৰ্থ সাউথ ইষ্ট ওয়েস্ট এতিয়া কথাটো কৈছে কি ৰাভি ওয়ার্কস 8 কিলোমিটাৰ নৰ্থ ইষ্ট যতে কি নহয় আপুনি পয়েন্ট বনাই লব বনাই লব 8 কিলোমিটাৰ মানে 8 কিলোমিটাৰ তেও আগুৱাইছে নৰ্থ ইষ্ট সাইড সব ইফালে নৰ্থ ইষ্ট এনেকৈ যাব চিন্তা নৰ্থ ইষ্ট কিমান গৈছে 8 কিলোমিটাৰ and then 6 kilometer southeast 6 kilometer গৈছে তেও সাউথ ইষ্টৰ ফালে সাউথ ইষ্ট এনেকৈ যাব 6 কিলোমিটাৰ সাউথ ইষ্ট কোন হয় ইয়াৰে পৰা 8 কিলোমিটাৰ গৈছে নৰ্থ ইষ্ট ৰাভি ওয়ার্কস 8 কিলোমিটাৰ নৰ্থ ইষ্ট এর পৰা 8 কিলোমিটার গেছে নর্থ ইস্ট এন্ড দেন 6 কিলোমিটার সাউথ ইস্ট তারপর 6 কিলোমিটার গেছে সাউথ ইস্ট এর পৰা সাউথ ইস্ট হলে এটু মেইন পয়েন্ট বলি ধৰিলক সাউথ ইস্ট হলে এনেকে যাব না 6 কিলোমিটার সাউথ ইস্ট বুঝিছে কি এতিয়া হাউ ফেয়ার ইজ হি ফ্রম স্টার্টিং পয়েন্ট মানে কথাটো কৈছে কি ৰাভি প্ৰথমতে 8 কিলোমিটাৰ নৰ্থ ইষ্টলৈ গৈছে তাৰ পিছত 6 কিলোমিটাৰ গৈছে সাউথ ইষ্ট এতিয়া হদিছে কি বৰ্তমান ৰাভি স্টাৰ্টিং পইণ্ট যৰ পৰা আৰম্ভ কৰিছিল মানে ইয়াৰে পৰা কিমান দূৰত আছে এইখিনি আমাৰ কৰিছে এইটো কথা এতিয়া আমি যেতিয়া এইটো উলাম ইয়াত মানে এইটো ত্ৰিভুজে হৈছে দুটা সাইডৰ কোনৰ মান দিছে এটা কোনৰ মান উলিয়াব দিছে ইয়াৰ আমি ব্যৱহাৰ কৰিম হাইপোটেনাসৰ ফৰ্মুলাটো হ'ল a square is equal p square plus b square এটা সব p square b square এর মান দিছে a square এর মান হদিছে এটা আপনি পাছি লব কেনে p square b square এর মান দিছে আৰু a square এর কথা হদিছে আপুনি সবত কৰি জুনদাল লম্বা ত্রিভুজ সবত কৰি জিনা লম্বা টেকনিক্যাল কথা আপোনাক নকম টেকনিক্যাল কথা মানে আপোনাক কনফিউজ কেতিয়াও নকৰো সব জিদাল সবত কি লম্বা হেডাল হাইপোথেনাস হয় আৰু বাকি খাতাৰ দলক আপুনি উল্টা পাল্টা জায়গাত বহাই দিলে কথা নাই পিছ জায়গাতে বহাই দিলে কথা নাই বিছ জায়গাতে বহাই দিলে কথা নাই এতিয়া সব 8 h স্কয়ার টু h স্কয়ার হৈ থাকিব 8 পিছ জায়গাত কি 8 দিলো বি জায়গাত কি দিলো 6 দিলো স্কয়ার টু স্কয়ার থাকি গল এতিয়া সব হাইপোথেনাস স্কয়ার টু থাকিব 8 গুণ 64 প্লাস 6 গুণ কি হয় 37 36 দুটাকে যেটা যোগ কৰিব 64 প্লাস 36 6 4 10 এর শূন্য আটে গলে 6 3 9 1 10 100 মানে কি হল h স্কয়ার ইজ ইকুয়াল 100 এতিয়া হ'ব কি h টু ইয়াত থাকি যাব স্কয়ার টু ইপিনে গুছি যাব h টু ইপিনে থাকি গেল স্কয়ার টু ইপিনে গুছি এতিয়া হ'ব কি এটু যেতিয়া আমি সিম্পলেস্ট ফৰ্মুলা লৈ যাম এতিয়া কিমান হ'ব h স্কয়ার ইজ ইকুয়াল 10 10 গুণ 100 এর শুদ্ধটো হ'ব 10 কিলোমিটার এর শুদ্ধটো হ'ব 10 কিলোমিটার আপুনি যদি এনেকৈ প্ৰশ্নবোৰ
যদি আলোচনা কৰিব বিচাৰে বা শিকিব বিচাৰে বা প্ৰশ্নটো কেনেকৈ সহজ ভাষাত নিব পাৰি বা কেনেকৈ সহজ কৰি তুলিব পাৰি সেইটো যদি আপুনি যদি বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই এনেকৈ আহি থকা পৰীক্ষাবিলাকৰ কাৰণে যোগা পৰীক্ষাবিলাকৰ পৰা বিচাৰি প্ৰশ্ন আনি কিনে আপোনাৰ আগত দিওঁ। আৰু বেছিভাগ পৰীক্ষাত যিবিলাক পুৰণা প্ৰশ্ন থাকে সেইবিলাকে ৰিপিট হয়। আজিলৈ ইয়াতে ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব।